Hello everyone, welcome to Pythagoras classes. আজি আমি আমাৰ পার্ট বি এর চ্যাপ্টার নাম্বার 6 পঢ়িবলৈ গৈ আছো। চ্যাপ্টার নাম্বার 6 ত কি আছে জানানে? ক্রাইসিস অফ ডেমোক্রেটিক অর্ডার, অর্থাৎ গণতান্ত্রিক ব্যবস্থাৰ সংকট। গণতান্ত্রিক ব্যবস্থাৰ সংকট মানে আমি কি বস্তু পঢ়িব পাৰো ইয়াত? ইমার্জেন্সি হয় না নহয়? ইয়েস, ইমার্জেন্সি। তাৰ পিছত ইলেক্ট্ৰাল সিস্টেমত হোৱা বিভিন্ন প্ৰবলেম, ইয়াৰ বিষয়ে আমি ইয়াত পঢ়িম। চাও আহা আমি কি পঢ়ো। The reasons which lead to the midterm election in 1980 কোনবোৰ বিষয়ে 1980 চনৰ midterm electionৰ ব্যৱস্থা কৰিছিল বা midterm election কি কাৰণে হৈছিল? জনতা পাৰ্টি lacked direction, leadership, common program. জনতা পাৰ্টি যদিও চৰকাৰ গঠন কৰিছিল তেওঁলোকৰ কিন্তু ভিজন নাছিল। জনতা পাৰ্টি government could not bring a fundamental change in politics pursued by Congress. কংগ্ৰেছ দলে যি পলিটিক্স চলাইছিল সেই একে পলিটিক্সে জনতা দলে চলাই আছিল, কোনো ধৰণৰ বিশেষ পৰিৱৰ্তন সাধন কৰিব পৰা নাছিল। There was a split in Janata Party and government led by Morarji Desai which lost its majority in less than 18 months. জনতা দলে যদিও চৰকাৰ গঠন কৰিছিল মোৰাৰজী দেশাইৰ নেতৃত্বত 18 মাহৰ ভিতৰত তেওঁলোকে নিজৰ কিন্তু জনপ্ৰিয়তা সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছিল। Saran Singh government was formed due to support of Congress party which later decided to withdraw its support, resulting resignation of Saran Singh government within 4 months. Saran Singh যদিও তোমার কংগ্রেস দলে তোমার সাপোর্ট কৰি সরকার গঠন কৰাইছিল, কিন্তু কংগ্রেস দলে পৰৱৰ্তী পৰ্যায়ৰ নিজৰ যেটো সাপোর্ট আছিল, সহযোগিতা আছিল, উইথড্ৰ কৰিছিল আৰু সেই কাৰণে তেওঁ 4 মাহৰ মূৰত resign কৰিবলৈ বাধ্য হৈছিল। All the above mentioned reasons led midterm election in 1980 1980 চনৰ মধ্যকালীন নিৰ্বাচন পুনৰ হ'ব লগা হৈছিল, which defeated Janata Party again. Congress led by Indira Gandhi became power with the winning of 353 seat. 353টা সিট তেওঁলোকে জয় কৰি এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। Shah Commissioner বিষয়ে 1 বা 2 নম্বৰত প্ৰশ্ন উত্থাপন হ'ব পাৰে। Shah Commission was appointed in May 1977 by Janata Party government. জনতা দলে Shah Commission appoint কৰিছিল, which was headed by J.C. Shah, retired Chief Justice of Supreme Court of India, to look into the matters of. J.C. Shahৰ নেতৃত্বত এই প্ৰশ্ন উত্থাপন হ'ব পাৰে। কিমান চনত প্ৰশ্ন উত্থাপন হ'ব পাৰে? Allegations of abuse of authority, excess, malpractice, as well as action to it taken in the name of emergency proclaimed on 25th June 1975. 1975 চনৰ 25 জুনত যেটো ইমার্জেন্সি দিয়া ঘোষণা কৰাইছিল, ইয়াত যিবিলাক ফোর্সফুলি কাম কৰা হৈছিল সেই বিলাকৰ ওপৰত তেওঁ কি কৰিব? লুক আফটাৰ কৰিব, তেওঁ চোৱাচিতা কৰিব। The commission performed to examine various evidence to give testimonies, even including Indira Gandhi to appear before commission, but she refused to answer any question. So Indira Gandhi কিমান প্ৰবল প্ৰতাপী মহিলা আছিল। তেওঁক শাহ কমিশনে তেওঁৰ কমিশনৰ ফ্ৰন্টত আহি প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়াৰ কাৰণে তেওঁ বাধ্য কৰাবলৈ চেষ্টা কৰিছিল। ইন্দিৰা গান্ধী ইমানেই শক্তিশালী আছিল, তেওঁ ডাইৰেক্টলি ৰিফিউজ কৰিছিল যে শাহ কমিশনত কোনো পধ্যে তেওঁ এটা প্ৰশ্নৰো এনসাৰ নিদিয়ে। গতিকে এই আছিল ইন্দিৰা গান্ধীৰ সিস্টেম। শাহ কমিশনে কি ফাইন কৰিছিল? এই যে শাহ কমিশন বহাইছিল, শাহ কমিশনেনো কি বিচাৰি পাইছিল ইমার্জেন্সিৰ বিভিন্ন উদ্যোগ বা পদক্ষেপসমূহৰ বিষয়ে? Number 1 চাবা, it found many excuses committed during excesses committed during emergency. ইমার্জেন্সিৰ সময়ত যিমান শক্তিৰ ব্যৱহাৰৰ প্ৰয়োজন আছিল তাতকৈ অত্যধিক শক্তি ব্যৱহাৰ কৰিছিল। In the matters of armed forceৰ ক্ষেত্ৰত press censorship took place without any proper legal sanction. কোনো ধৰণৰ ব্যৱস্থা নোহোৱাকে প্ৰেছৰ সেন্সৰশিপ অৰ্থাৎ তেওঁলোকৰ যেটো স্বতন্ত্ৰতা সম্পূৰ্ণৰূপে কি কৰিছিল? তোমাৰ বন্ধ কৰি পেলাইছিল। তাৰ পৰা চাবা, ইভেন জেনাৰেল মেনেজাৰ অফ দিল্লী পাৱাৰ সাপ্লাই কৰ্পোৰেশন received verbal orders from the officers of late governor of Delhi to cut electricity to all newspapers press at 2 a.m. on 26 June 1975. So জুনৰ 26 জুন তাৰিখে 1975 চনৰ ৰাতি 2 বজাত, মানে ৰাতিপুৱা যেটো আমি কওঁ 2 am, সেই সময়ত যিমান প্ৰেছ আছিল প্ৰেছৰ ইলেক্ট্ৰিচিটি পুৰা কাট ডাউন কৰি দিবলৈ অৰ্ডাৰ দিছিল। এনেকুৱা এক পৰ্যায় বা এনেকুৱা এক পৰিস্থিতি যে সৃষ্টি হৈছিল ডিউৰিং দ্য টাইম অফ ইমার্জেন্সি,
এই বস্তুটো তেওঁলোকে ইয়াত গম পাইছিল, ফাইন্ডিং কৰিছিল। এতিয়া আমি চাওঁ ইমাৰ্জেঞ্চি সময়তনো কেনে আছিল। Emergency was proclaimed in response to petition filed by Raj Narayan to declare Indira Gandhi's election invalid. Indira Gandhi's election invalid বুলি Raj Narayan বুলি এজন ব্যক্তিয়ে এটা পিটিশন ফাইল কৰিছিল। সেই পিটিশনত ইগো হাৰ্ট হৈছিল কাৰ? ইন্দিৰা গান্ধীৰ। আৰু তেওঁ কি কৰিছিল? On June 25, 1975, the government declared the threat of internal disturbances to evoke Article 352 of the Constitution. 352 নং অনুচ্ছেদ তেওঁলোকে প্ৰক্লেম কৰিছিল। তেওঁলোকে তোমাৰ ইন পাৱাৰ ইন ফোৰ্সত আনিছিল আৰু কি দিছিল মেটাৰটো যে ইন্টাৰনেল ডিস্টাৰবেন্সেস আভ্যন্তৰীণ বিভিন্ন অসুবিধা বুলি তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছিল। আৰ্টিকল 352 can declare emergency on the ground of either internal and external disturbances. দুই ধৰণৰ অসুবিধাত আৰ্টিকল 352 ইমপ্লিমেন্ট কৰা হয়, ইন্টাৰনেল আভ্যন্তৰীণ, এক্সটাৰ্নেল বাহ্যিক ডিস্টাৰবেন্স। তাৰপিছত চাবা the government decided a grave crisis to arise and to proclaim emergency to bring law order, restore efficiency, implement poor welfare program. গভৰ্ণমেণ্টে ডিসাইডেড কি কৰি ডিসাইড কৰিছিল যে ক্ৰাইসিস হৈছিল ইমাৰ্জেন্সিৰ সময়ত আৰু ল আনিবলৈ তেওঁলোকে চেষ্টা কৰিছিল, ইফিচিয়েন্টলি ৰিস্টোৰ কৰিবলৈ পুৱাৰ ওয়েলফেয়াৰ প্ৰগ্ৰাম বিলাক তেওঁলোকে পুনৰ প্ৰৱৰ্তন বা তেওঁলোকে ষ্টপ কৰাৰ প্ৰচেষ্টা কৰিছিল। The President Fakhruddin Ali Ahmed proclaimed emergency, which came the most controversial episode of Indian politics. এই যে ফখৰুদ্দিন আলী আহমেদ, ইয়াত তোমালোকে আৰু এটা বস্তু মনত ৰাখি ল'বা যে তেওঁ কি আছিল? সৰ্বপ্ৰথম অসমীয়া ৰাষ্ট্ৰপতি, অসমৰ পৰা যোৱা প্ৰথম তেওঁ ৰাষ্ট্ৰপতি আছিল টিল ডেট, আজি পৰ্যন্ত বুলি আমি ক'ব পাৰো। In what way did the imposition of emergency affect the party system in India? এই যে ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হৈছিল, এই পাৰ্টি দল যেটো সিস্টেম, দল সিস্টেমত কেনে ধৰণৰ ইফেক্ট অৰ্থাৎ প্ৰভাৱ পেলাইছিল। ডিউ টু এবসলিউট মেজৰিটি টু পাৰ্টি ইন পাৱাৰ, লিডাৰশিপ ইভেন ডেয়াৰ টু সাসপেন্ড ডেমোক্ৰেটিক প্ৰসেস। Absolute majority, due to absolute majority to party in power, absolute majority party আছিল তেওঁলোক আৰু লিডাৰশিপে কোনো ধৰণৰ ভয় বা তেনেকুৱা আশংকা কৰা নাছিল, তেওঁলোকে ডেমোক্ৰেটিক প্ৰসেস ডাইৰেক্টলি সাসপেন্ড কৰিছিল। The constitution makers presumed to be abide by laws. Constitution maker সকলে ভাৰতবৰ্ষৰ যিকোনো কাৰ্য সংবিধানিক ৰূপত হ'ব লাগিব বুলি কৈছিল। Democratic order, sense wide and open extended powers were given to the government during emergency. আমাৰ ভাৰতীয় সংবিধান প্ৰণেতা সকলে ইমাৰ্জেন্সিৰ সময়ত চৰকাৰ ব্যৱস্থাৰ হাতত যথেষ্ট পৰিমাণৰ শক্তি অথবা ক্ষমতা প্ৰক্ষেপ কৰিছিল। A tension and differences arose between institution based democracy and democracy based on spontaneous popular participation. এই যে ইনষ্টিটিউশন বেসড ডেমোক্ৰেসি আৰু আমাৰ এক আনুষ্ঠানিক গণতন্ত্ৰ ব্যৱস্থা আৰু জনপ্ৰিয় গণতান্ত্ৰিক ব্যৱস্থাৰ মাজত এক কি হৈছিল তোমাৰ ডিফাৰেন্স অৰ্থাৎ পাৰ্থক্যৰ সৃষ্টি হৈছিল। It was attributed to incapability of party system to incorporate aspiration of people. মানুহৰ আশা আকাংক্ষা পূৰ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল। For the first time, opposition parties came together to form a new party. কোন প্ৰথমবাৰৰ বাবে বিৰোধী দলসমূহে একগোট হৈছিল এটা নতুন দল গঠন কৰাৰ কাৰণে। And the Janata Party not to divide the Congress votes. জনতা পাৰ্টিৰ নেতৃত্বত যাতে কংগ্ৰেছ নন কংগ্ৰেছ যিবিলাক ভোট আছিল সেই ভোট বিলাক যাতে বিভাজিত নহয়। আজি অসমত যিটো ব্যৱস্থা চলি আছে, নন বিজেপি ভোটাৰ সকলক একগোট কৰিবৰ কাৰণে যেনেকে প্ৰচেষ্টা হাতত লৈছে। 1977 election brought an end to one party dominance and created coalition government. 1977 ৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষত টিল ডেট আজি পৰ্যন্ত ৰাজনৈতিক দলসমূহে কোয়ালিশন, বিফোৰ ইলেকশন কোয়ালিশন অৰ্থাৎ তেওঁলোকে কি কৰে তোমাৰ সংযুক্ত চৰকাৰ ব্যৱস্থা কৰিছে, কাৰণ কোনো এটা ৰাজনৈতিক দলে এক্সট্ৰিম মেজৰিটি লাভ কৰিবলৈ সক্ষম হোৱা নাই। ষ্টুডেন্ট মুভমেন্ট ইন 1974 2 মাৰ্কছৰ কাৰণে আহাৰ ম্যাক্সিমাম পসিবিলিটিজ আছে। ৰিজনছ ফৰ ষ্টুডেন্ট মুভমেন্ট ইন 1974 ৰাইজিং প্ৰাইচেছ অফ ফুড গ্ৰেইনছ, কুকিং অইল এণ্ড আদাৰ এসেনশিয়েল কমোডিটিজ। সেই সময়ত মুদ্ৰা মূল্য বৃদ্ধি বহুত বেছি হৈছিল। টিল ডেট আজিও আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ সামগ্ৰীৰ মূল্য অত্যন্ত বৃদ্ধি পাইছিল, কিন্তু সেই সময়ছোৱাত এজন বিশেষ ব্যক্তি আছিল, তেওঁ কি কৰিছিল ইয়াৰ এগেইনষ্টত মাত মাতিবলৈ সক্ষম হৈছিল। কাৰাপশন ইন হাই প্লেচেছ, কাৰাপশন কি হৈছিল অত্যন্ত ৰূপত দুৰ্নীতি আৰম্ভ হৈছিল। Excess role played by Joy Prakash Narayan, Satyagraha was organized by Joy Prakash Narayan for Indira Gandhi's resignation.
ইন্দিৰা গান্ধীয়ে ৰিজাইন দিব লাগে বুলি জয়প্ৰকাশ নাৰায়ণে কি কৰিছিলে, এটা অৰ্গেনাইজড মানুহক অৰ্গেনাইজ কৰিছিলে, জনপ্ৰিয়তা বৃদ্ধি কৰিব চেষ্টা কৰিছিলে। হি এপিল টু পিপল নট টু অবে ইলিগেল ইমৰেল অৰ্ডাৰ্ছ বাই মাছিভ ডেমনষ্ট্ৰেশ্যন অন 25 জুন 1975। 1975 চনৰ সেই জৰুৰী অৱস্থাৰ যিটো তেওঁ কৈছিল যে এই বস্তুটো মানি ল'ব পৰা বিধৰ নহয়। কি কাৰণে? কাৰণ এইটো ৰাষ্ট্ৰ বিৰোধী কাৰ্য অথবা গণতন্ত্ৰ বিৰোধী কাৰ্য বুলিও তেওঁ অভিহিত কৰিছিল। All this changed the political mode of the country against Congress। আৰু এই সমগ্ৰ ব্যৱস্থাই কংগ্ৰেছ দলৰ কি কৰিছিল বা পলিটিকেল সেটআপ সম্পূৰ্ণৰূপে তোমাৰ চেঞ্জ পৰিৱৰ্তন কৰিছিল।